PM কিষাণ সমন্বিধি আঁচনিখনৰ এটা আপডেট লৈ আহিছোঁ। যিসকল PM কিষাণৰ হিতাধিকাৰী আছে বা ফাৰ্মাৰ আছে, তেওঁলোকে অপেক্ষা কৰি আছে 23 নম্বৰ ইনষ্টলমেণ্টৰ বাবে। ইতিমধ্যে তেওঁলোকে 22 নম্বৰ ইনষ্টলমেণ্টটো লাভ কৰিলে আৰু 23 নম্বৰ ইনষ্টলমেণ্টটো কেতিয়া লাভ কৰিব বহুতো কৃষকে বাট চাই আছে। কিন্তু তেওঁলোকক এটা আপডেট কৰিব লাগিব। তেওঁলোকে অপেক্ষা কৰি থাকিলে নহ'ব। তেওঁলোকে যিখিনি কৰিবলগীয়া কাম আছে, EKYC হওক বা এই ষ্টেটাছৰ জৰিয়তে তেওঁলোকে পঞ্জীয়ন হওক বা সকলোখিনি কাম তেওঁলোকে নিয়াৰিমতে কৰি গ'লেহে তেওঁলোকে যিটো আগন্তুক দিনত 23 নম্বৰ কিস্তি আছে, সেই কিস্তিটো পাবলৈ সক্ষম হ'ব। বহুতো কৃষকে এইবোৰ কাম ইগনৰ কৰে বা তেওঁলোকে পেলাই থৈ দিয়ে যে আমি নকৰোঁ এইবোৰ বা আমি কৰিব নোৱাৰোঁ। তেনেকুৱা ধৰণে যদি অৱহেলা কৰে, তেনে ক্ষেত্ৰত আপোনালোকৰ যিটো পাবলগীয়া বা আগন্তুক 23 নম্বৰ কিস্তি আছে, সেই কিস্তিটোৰ পৰা আপোনালোকে যিটো বঞ্চিত হ'ব পাৰে। এতিয়া আহোঁ, যিসকল কৃষকে 23 নম্বৰ কিস্তিটো অপেক্ষা কৰি আছে, তেওঁলোকক এটা কথা জনাব বিচাৰোঁ যে তেওঁলোকে 23 নম্বৰ কিস্তিটো অহা মাহৰটো তেওঁলোকে পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। যিহেতু চৰকাৰখন এই ৰিচেণ্টলি গঠন হ'ব, শপত গ্ৰহণ হ'ব, তাৰ পাছতহে যিখিনি পৰ্যায় আছে সেই পৰ্যায়সমূহ পুনৰকে ৰিচিডিউল কৰা হ'ব। ৰিচিডিউল মানে আপোনালোকৰ যিখিনি চৰকাৰখনৰ কথা আপোনালোকে গম পায়, ইতিমধ্যে তেওঁলোকে বহুতো টকা আঁচনিৰ নামত নাইবা PM কিষাণৰ নামতো খৰচ কৰিছে আৰু ইলেকশ্যনৰ নামতো বহুতো টকা খৰচ কৰিবলগীয়া হয়। যাৰ বাবে তেওঁলোকে হাতত বৰ্তমান এতিয়া কোনো ধৰণৰ ধন নাই। সেইবাবে তেওঁলোকে নতুনকৈ যিসমূহ আগন্তুক আঁচনি আছে বা PM কিষাণৰ 23 নম্বৰ ইনষ্টলমেণ্টে হওক, সকলোখিনি আঁচনি পুনৰাই নিয়াৰিকৈ চলাবলৈ হ'লে পুনৰাই তেওঁলোকৰ যিখিনি বাজেট আছে, সেই বাজেটসমূহ তেওঁলোকে পূৰা কৰিব লাগিব বা ৰিচিডিউল কৰিব লাগিব। তাৰ পাছতে আপোনালোকৰ 23 নম্বৰ কিস্তিটো লাভ কৰিব। কিন্তু এটা আপডেট আহিছে যে আপোনালোকৰ যিসকলে কৃষকে EKYC সম্পূৰ্ণ কৰা নাই বা তেওঁলোকে পঞ্জীয়ন কৰা নাই, যিটো মাটিৰ ৰিলেটেড আছে, ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তেনে ক্ষেত্ৰত সেই কৃষকসকলে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আপোনালোকে কেনেদৰে কৰিব পাৰিব, মই চমুকৈ এটা আভাস দি দিওঁ। যদি আপোনালোকৰ কিবা কাৰণতো EKYC কৰা নাই, তেনে ক্ষেত্ৰত আপোনালোকে যিটো অপশ্যন দেখা আছে, এটা নাও ইয়ৰ ষ্টেটাছ, নাও ইয়ৰ ষ্টেটাছত ক্লিক কৰিব। ইয়াত আপোনালোকৰ দুটা অপশ্যন থাকিব। প্ৰথমটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব পাৰিব, নতুবা আপোনালোকৰ যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মনত নাই, তেনে ক্ষেত্ৰত আপোনালোকে এই অপশ্যনটো দেখিছে নাও ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। নাও ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰত ক্লিক কৰিলে আপোনালোকে দুটা অপশ্যন দেখি পাব। ইয়াত প্ৰথমে যিটো মোবাইল নম্বৰ আছে আপোনালোকৰ, যিটো প্ৰথমে আপোনালোকে যেতিয়া PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, তাত যিটো ফোন নম্বৰ দিয়া আছিলে, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দৰকাৰ হ'ব। তাৰপাছত যদি আপোনালোকৰ ফোন নম্বৰটো মনত নাই, তেনে ক্ষেত্ৰত আধাৰ কাৰ্ডটো ইয়াতে অপশ্যন আছে, আধাৰ কাৰ্ড দিব। তাৰ পাছতে ইয়াতে যিটো কেপচাৰ কোড আছে, কেপচাৰ কোডটো ফিল কৰিব। কেপচাৰ কোডটো ফিল কৰাৰ পিছত ইয়াতে গেট মোবাইল কৰিব। গেট মোবাইল কৰাৰ পিছতে আপোনালোকৰ তাত ষ্টেটাছটো শ্ব' হৈ যাব যে আপোনালোকে কিবা কৰিবলগীয়া কাম আছে নে নাই। এইখিনি কৰাৰ পাছতে আপোনালোকৰ সকলোখিনি যিটো ইনফৰমেশ্যন আছে, ইনফৰমেশ্যন পাই যাব। এইখিনি চোৱাৰ পিছতে আপোনালোকে এটা কাম কৰিব পাৰে। এইখিনি যদি আপোনালোকৰ চব ঠিকে থাকে তাৰ পাছত আপোনালোকে EKYC কৰিব লাগিব। EKYC যিটো ছিষ্টেম হয়, পূৰ্বতে আপোনালোকে OTP দি পিনি EKYC সমূহ সম্পূৰ্ণ কৰিব পাৰিছিলে। এতিয়া কিন্তু আপোনালোকে নিজৰ মোবাইলত OTP দি পিনি EKYC কৰিব নোৱাৰে। আপোনালোকে CSC চেণ্টাৰ ভিজিট কৰিব লাগিব। ওচৰৰ যিটো CSC চেণ্টাৰ আছে, নাইবা আপোনালোকৰ এগ্ৰিকালচাৰ অফিচ আছে, তাত গৈ পিনি যোগাযোগ কৰক। যোগাযোগ কৰি পিনি আপোনালোকে EKYC কৰিব পাৰিব। যিটো মোবাইল নম্বৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, সেই মোবাইল নম্বৰটো দৰকাৰ হ'ব। লগতে আপোনালোকৰ আধাৰ কাৰ্ডো, ফিংগাৰপ্ৰিণ্ট, বায়'মেট্ৰিক সকলোখিনি আপোনালোকে দিব লাগিব। তাৰ পাছতে আপোনালোকৰ EKYC সম্পূৰ্ণ হ'ব। পূৰ্বতে যিহেতু মোবাইলতে EKYC সমূহ সম্পূৰ্ণ কৰিব পৰা গৈছিলে OTP থ্ৰুদি, কিন্তু আজিৰ এই অপশ্যনটো এতিয়া PM কিষাণৰ যিটো সমন্বিধি ছাইট আছে, তাৰ পৰা ৰিমুভ কৰি দিয়া হৈছে। আপুনি কেৱল CSC চেণ্টাৰ নতুবা এগ্ৰিকালচাৰ অফিচতে এই কাৰ্যসমূহ কৰাব পাৰিব। নাও ইয়ৰ বেনিফিচিয়াৰী যদি ষ্টেটাছ চাবলৈ নাও ইয়ৰ ষ্টেটাছটো চালে আপোনালোকে যদি ডকুমেণ্ট ৰিলেটেড কিবা কাম আছে, তেনে ক্ষেত্ৰত আপোনালোকে ডকুমেণ্ট ৰিলেটেড কামবোৰ কৰিব লাগিব। যদি আপোনালোকে ফৰ্ম 9 জমা দিয়া নাই, তেনে ক্ষেত্ৰতো ফৰ্ম 9 জমা দিব লাগিব। বহুতো কৃষকে এইবোৰ কাম ইগনোৰ কৰাৰ পাছতো তেওঁলোকে যেতিয়া টকাটো নাপায়, তেনে ক্ষেত্ৰত তেওঁলোকে হাবাথুৰি খায় যে সকলো কৃষকে টকা পাইছে, আমি কিয় পোৱা নাই, আমাৰ ডকুমেণ্ট ঠিক আছে। তেওঁলোকে এটা ভুল কৰে যে মাজে সময়ে তেওঁলোকে নাও ইয়ৰ ষ্টেটাছত ক্লিক কৰি পিনি সকলোখিনি ইনফৰমেশ্যন চাই থাকিব লাগিব। যদি কিবা কাৰণতো তেওঁলোকৰ পুনৰাই আপডেট কৰিবলগীয়া থাকে বা আপোনালোকৰ ডকুমেণ্ট ৰিলেটেড কিবা ডকুমেণ্ট জমা দিবলগীয়া থাকে, তেনে ক্ষেত্ৰত আপোনালোকে পুনৰাই জমা দিব লাগিব। বেনিফিচিয়াৰী লিষ্ট চাবলৈ হ'লে আপোনালোকে বেনিফিচিয়াৰী অপশ্যনতো ক্লিক কৰিব পাৰে। তাৰপাছত আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব, আছাম, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে। ছাপ'জ মই ইয়াতে চৰাইদেউ মাৰি দেখুৱাই দিছোঁ। তাৰপিছত ছাব ডিষ্ট্ৰিক্টটো আপোনালোকৰ কি কৰে চিলেক্ট কৰিব লাগিব।
ভিলেজটো ইয়াতে দেখুৱাব। বহুতে ভিলেজ চিলেক্ট কৰোঁতে ভুল কৰে। আপোনালোকে যিসকলে কৃষকে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিটো ভিলেজ চিলেক্ট কৰিছিলে সেই ভিলেজটোহে ইয়াত চিলেক্ট কৰিব লাগিব, নতুবা আপোনালোকৰ তাত শ্ব' নহ'ব। আপোনালোকে এইটো আপোনালোকৰ এটা অপশ্যন দেখুৱাই দিছোঁ, ভিলেজ এটা চিলেক্ট কৰিলে ইয়াতে সকলোখিনি আহি যাব। ইয়াতে দেখিছে সকলোৰে নাম আহিব, মেল ফিমেল সকলোখিনি নটিফিকেশ্যন আহি যাব। আপোনালোকে চাব পাৰিব এনেদৰে। আপোনালোকক যেনেদৰে দেখুৱাই দিয়া হৈছে তেনেদৰে যদি চাই আপুনিও নিজৰ নামসমূহ চাব পাৰিব। যদিহে বেনিফিচিয়াৰী লিষ্টত আপোনাৰ নাম থাকে, আপুনি যদি টকা পোৱা নাই, তেনেক্ষেত্ৰত আপোনালোকে যিটো ওচৰৰ এগ্ৰিকালচাৰ অফিচ আছে তাত গৈ পিনি ভিজিট কৰক, পুনৰাই আপোনালোকে ডকুমেণ্ট জমা দিয়ক। বহুতো কৃষকে ইয়াত নাম থকাৰ পাছতো যিটো বেনিফিচিয়াৰী লিষ্ট আছে, বেনিফিচিয়াৰী লিষ্টত নাম থকাৰ পাছতো টকা নাপায়। তেওঁলোকে এগ্ৰিকালচাৰ অফিচত ভিজিট কৰি পিনি ডকুমেণ্ট যদি দৰকাৰ হয় তেনেক্ষেত্ৰত ডকুমেণ্ট জমা দিব লাগিব। EKYC যদি কৰা নাই তেনেক্ষেত্ৰত EKYC কৰিব লাগিব। আৰু যদি চব ঠিকে থাকে আপোনালোকে যোৱাবাৰ যিটো 22 নম্বৰ PM কিষাণৰ কিস্তি হয়, সেই কিস্তিটো যদি লাভ কৰিছে তেনেক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ ডকুমেণ্টো জমা দিব নালাগে বা আপোনালোকে EKYCও কৰিব নালাগে। বহু লোকে অপেক্ষা কৰি থাকে যে আমি সময়ত যেতিয়া PM কিষাণৰ অফিচিয়েল আপডেট আহিব তেতিয়া কিবা কৰিম নেকি। তেনেকুৱা কোনো কথা নাই। আপোনালোকে মাজে সময়ে নিজৰ মোবাইলতে এনেদৰে লগইন কৰি চাই থাকিব পাৰে। লগইন কৰি চোৱাৰ পিছত আপোনালোকৰ যদি কিবা ডকুমেণ্ট ৰিলেটেড কাম আহে, নতুবা আপোনালোকৰ যি EKYC ৰিলেটেড কাম আহে, সকলোখিনি আপোনালোকে নিজৰ মোবাইলত চাব পাৰিব। আৰু চালে আপোনালোকে আপডেটটো গম পাব। আপডেটটো গম পোৱাৰ পিছতে আপোনালোকৰ যিটো CSC চেণ্টাৰ আছে ওচৰৰ, তাত গৈ যোগাযোগ কৰক, নতুবা আপোনালোকে যিটো এগ্ৰিকালচাৰ অফিচ আছে তাতো গৈ পিনি আপোনালোকে খবৰ কৰিব পাৰে। আৰু PM কিষাণ যিহেতু নতুনকৈ আবেদন হৈ থাকে, আপোনালোকে লাষ্ট ডেট বুলি নাথাকে। আপোনালোকে যদি নিউকৈ যিসকল ফাৰ্মাৰে চাই আছে তেনেক্ষেত্ৰত নিউ ফাৰ্মাৰে আপোনালোকে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। আপোনালোকে কেৱল এটা মাত্ৰ মনত ৰাখিব যে যিসকলৰ মাটি পট্টাতে নিজৰ নামত আছে তেওঁলোকেহে এই PM কিষাণটো লাভ কৰিব আৰু তেওঁলোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। বিশেষ আৰু ক'বলগীয়া নাই। যিসকলে অপেক্ষা কৰি আছে PM কিষাণৰ সন্মান নিধিৰ 23 নম্বৰ কিস্তিটোৰ বাবে তেওঁলোকে অপেক্ষা কৰক। নতুনকৈ ৰিচিডিউল আহিলে আপোনালোকক জনাই দিম। চেনেলটো যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেক্ষেত্ৰত চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগলৈও এনেদৰে ৰিলেটিভ ইনফৰ্মেটিভ ভিডিঅ'বোৰ সময়মতে পাই থাকিব পাৰে। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম। পুনৰ লগ পাম অন্য এটা গুৰুত্বপূৰ্ণ আপডেট লৈ।